হঠাৎ চিৰদিনৰ বাবে গ'লগৈ লম্বোদৰ দত্ত ছাৰ। সকলোকে কন্দুৱাই যেন এৰি থৈ গ'ল এখন সমাজক। লাওভগা বেজগাঁৱত এতিয়া শোকস্তব্ধ অনেক গুণমুগ্ধ। যেন নোহোৱা হৈ পৰিল অঞ্চলটোৰ এগৰাকী দায়িত্বশীল অভিভাৱক। বৰগুৰি সন্মিলিত প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল এইগৰাকী লম্বোদৰ দত্ত ছাৰ। আৰু এইখন বিদ্যালয়তে শিক্ষকতাৰ দৰে মহান দায়িত্ব গ্ৰহণ কৰি প্ৰধান শিক্ষক পদেৰে শিক্ষকতা জীৱনৰ সাং কৰিছিল। উল্লেখ্য, এইগৰাকী মহান শিক্ষকে নিজৰ ভূমি দান কৰি নিজেই প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খনি। আৰু অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক অসুবিধা লক্ষ্য কৰিয়ে 1978 চনতেই শিক্ষাৰ ভেটি গঢ়িবলৈ প্ৰতিষ্ঠা কৰিছিল এই বিদ্যালয়খন। আৰু নিৰৱচ্ছিন্নভাৱে নিজৰ সন্তানৰ দৰে তুলি তালি ডাঙৰ কৰাৰ দৰে বিদ্যালয়খনক দিছিল অনন্য ৰূপ। বেজগাঁৱৰ এইগৰাকী শিক্ষকে যোৱাকালি হঠাৎ 70 বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত হঠাৎ সাৱটি ল'লে মৃত্যু। আৰু তাৰ পিছতেই অঞ্চলজুৰি শোকত ভাগি পৰিছে আত্মীয় অগণন গুণমুগ্ধ। সন্মানীয় আজি লম্বোদৰ দত্ত ছাৰ আজি আমাৰ মাজত নাই। তেখেতে বৰগুৰি প্ৰাথমিক বিদ্যালয় 1978 চনতে প্ৰতিষ্ঠা কৰি এটা দীঘলীয়া সময়ৰ পাছত 1992 চনত চৰকাৰী কৰ্ম লাভ কৰে। এই অঞ্চলত বুঢ়াগী চুক আছিল নাম, কিন্তু বুঢ়াগী চুকৰ ঠাইত তেখেতে বৰগুৰি বিদ্যালয় স্থাপন কৰি এই অঞ্চল এটা সুন্দৰ শৈক্ষিক পৰিৱেশ গঠন কৰিছিল। তেখেতৰ সাংস্কৃতিক জীৱন, সামাজিক জীৱন, শিক্ষা জীৱন অতিকে আদৰণীয় আছিলে। গতিকে তেখেতে হেৰুৱাই অতি আমি এটা মৰ্মান্তিক দুখ অনুভৱ কৰিছোঁ। সমাজৰ বহুতো ক্ষতি হ'ল। এই ক্ষতি আমি পূৰাব নোৱাৰোঁ। ছাৰৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শিক্ষকতা জীৱনৰ বান্ধ গঢ়াৰ প্ৰয়াসী শিক্ষকগৰাকীয়ে শিক্ষাদান দিয়া প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে স্থানীয় ৰাইজে বিদ্যালয়ৰ চৌহদত এনেকৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ শিক্ষকতা কালত এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গুৰুজনাৰ অপূৰ্ব সৃষ্টি, ভাওনা সংস্কৃতিকো জীয়াই ৰখাৰ প্ৰয়াস কৰিছিল। শ্ৰদ্ধাৰ আজি আমাৰ শিক্ষাগুৰু শ্ৰীযুত লম্বোদৰ দত্ত আৰু আমাৰ প্ৰথম শিক্ষাগুৰু, আমাৰ সকলো এই গাঁৱৰ লাওভগা গাঁৱৰ গৌৰৱ, সাংস্কৃতিকভাৱে আৰু সামাজিকভাৱে জড়িত আজি আমাৰ মাজত ছাৰ নাই। আজিৰ দিনটোত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে। তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰিব পাৰে, সেইহেতু আমাৰ আজি তেওঁৰ প্ৰতিষ্ঠাপক, নিজেই প্ৰতিষ্ঠাপক, তেওঁ ভূমিদাতা আমাৰ বৰগুৰি LP স্কুলত আনি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাইছোঁ। আৰু এই কৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ যি সন্ত্ৰাস চলিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ লাওভগা গাঁৱৰ নিৰ্দিষ্ট কেইজনমান যুৱকে ছ'চিয়েল ডিষ্টেঞ্চ মানি পেলাই আমি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, বোৱাৰী, জী আৰু নাতি নাতিনীসহ এৰি গৈছে অগণন গুণমুগ্ধক। আৰু হেডলাইন্স দেৰগাঁও পৰিয়ালৰ তৰফৰ পৰা এইগৰাকী মহান শিক্ষকলৈ আমিও জনাইছোঁ অলেখ শ্ৰদ্ধাঞ্জলি। ব্যুৰো ৰিপৰ্ট, হেডলাইন্স দেৰগাঁও।